আৱৰ্জনা সংগ্ৰহ কেন্দ্ৰ? ইয়াত আৱৰ্জনাবোৰ আনি পৃথক কৰি জমা থয়। সেইকাৰণে আমি আৱৰ্জনা পৃথক কৰোঁ। ঠিকেই কৈছা। জৈৱিক আৱৰ্জনা পুতি তাৰ পৰা ওলোৱা সাৰ পাচলি বাৰীত দিয়া দেখিছাই। কেৱল অজৈৱিক আৱৰ্জনা পৰিবহণ বাহনত দিওঁ। ইয়াৰ উপৰি ৰাজহুৱা স্থানৰ পৰাও আৱৰ্জনা আনি ইয়াত পৃথকীকৰণ কৰি থোৱা হয়। আৱৰ্জনা সংগ্ৰহ কেন্দ্ৰ সকলো গাঁৱত থাকেনে? এখন গাঁৱত কমেও এটা আৱৰ্জনা সংগ্ৰহ কেন্দ্ৰ আৰু লগতে অনাময় শৌচাগাৰ, পানী, পচন গাঁত, অজৈৱিক আৱৰ্জনাৰ ভঁৰাল, পৰিবহণৰ বাহন, বায়'গেছ প্লাণ্ট থাকিব লাগে। অজৈৱিক আৱৰ্জনাবোৰ কি কৰে? গাঁও আৰু পঞ্চায়ত পৰ্যায়ত সংগ্ৰহ কৰা অজৈৱিক আৱৰ্জনা ব্লক পৰ্যায়লৈ নি প্লাষ্টিক আদি পৃথক কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰাৰ ব্যৱস্থা কৰে। ইমানবোৰ কাম কেনেকৈ কৰে? সকলোৱে নিজৰ কৰণীয়খিনি ভালকৈ কৰিলে ই সহজেই হৈ যায় আৰু আমাৰ থকা ঠাইখনো পৰিষ্কাৰ হয়।